জয় অধিপতি খড়গধামৰ বিধতাই স্বজন কৰা দেৱতাসকলক অৰ্পণ কৰিলে সৃষ্টি ৰক্ষাৰ ভাৰ। অমৃতপান কৰিলোঁ যদিও আজি পৰ্যন্ত আমি অমৰত্ব লভিব নোৱাৰিলোঁ। কতবাৰে দৈত্য দানৱৰ হাতত পৰাজয় স্বীকাৰ কৰি লাঞ্ছনা ভুগিছে আমি দেৱ সমাজ। কিয় এনে দুৰ্বল চিন্তা দিছে বছয়? দুখৰ পাছত সুখ আহে নিয়ম জগতত, আন্ধাৰৰ পাছত পোহৰ অৱশ্যে নামে। সৃষ্টি স্থিতি লয়ৰ দুগৰাকী যিজন, সেইজনৰ অপাৰ কৰোণা আমাৰ গুণত। তেনেস্থলত কোনে কোনে কৰিব পাৰে অপকাৰ এই দেৱ সমাজক? দেৱৰাজ, বৰুণ দেৱে উচিত কৰিছে। ৰুদ্ৰনন্দন কাৰ্তিক মই দেৱৰ হয় যদি অৱশ্য অলয়ৰ প্ৰবল ধুমুহাই যোগ্যতাৰ হীন কৰিছে। শত 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 দৈত্য দানৱে পৰাজিলে আমাক। শতবাৰ দৈত্য দানৱৰ হাতত পৰাজয় স্বীকাৰ কৰি দৈত্য দেৱতা সমাজ আমি ভিক্ষাৰী ভোগে কৰিলোঁ ধনী। তিৰুগৰ আশীষ ধন্য দৈত্য দানৱে দেৱতাৰ কাৰ্য সঘনে জন্মাই ব্যাঘাত। সেয়েহে ভগৱান সততে সংশয় লাগে মোৰ অন্তৰত। দেৱৰাজ, যদি সংকল্প ভাৱ আছে আপোনাৰ মনত, সৰু এক নিবেদন দিয়ক অনুমতি। কোৱা প্ৰাৰ্থী, আনন্দৰে মই তোমাক দিছোঁ অনুমতি। সমগ্ৰ দেৱৰ কংগ্ৰী একত্ৰিত কৰি সৰু এক বিষ্ণু দৈত্য যজ্ঞ সম্পূৰ্ণ হ'লে অচিৰে আহিব আমাৰ এই অমৃত। ধন্য ধন্য প্ৰাৰ্থী, উচিত পৰামৰ্শ তুমি কৰিলা প্ৰদান। অচিৰে আমি বিষ্ণু যজ্ঞৰ কৰিম আয়োজন। গতিকে দেৱগণ থাকিব সদা হস্তম সৎটোক প্ৰত্যুত্তৰ দিবৰ বাবে। তাৰ বাবে চিন্তা নকৰিব দেৱৰাজ। আহে যদি কোনো শত্ৰু অমৃত নিকে তাক অৱশ্যে বিনাশ কৰিম। বচন মই তোমালোকৰ অতুল বীৰত্ব। আজি অবীৰ কাৰ্তিক যাৰ সেনাপতি বৰুণ প্ৰবঞ্চ মাৰি সহস্ৰগণ যাৰ ইন্দ্ৰৰ তেনে ক্ষেত্ৰত দেৱৰাজ ইন্দ্ৰ চিন্তিত হ'ব বাৰু কিয়? বাৰু দেৱগণ, দেৱৰাজ, আজিলৈ সভা ইমানতে ভংগ কৰোঁ। মোৰ এটা যাওঁ বিশ্ৰামৰ হেতু। দেৱৰাজ